জয়গুৰু সংঘৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন চলি আমি জাতীয় সাজ পোছাকৰ অবিহনে আমি কৰ্মস্থলীৰ পৰা আহি পৰিদৰ্শন কৰিবলৈ আহিলোঁ। আহি এটা খুব সুন্দৰ পৰিৱেশ আমি উপভোগ কৰিছোঁ। বিশেষকৈ এই গহপুৰ জিলা শাখাৰ যি শিবিৰ, এইটো আমাৰ কোনে বনাইছিলে এইটো 355 নং প্ৰাথমিক 355 নং প্ৰাথমিক আৰু শাখাই 45 নং নিৰ্মাণ দহোটীয়া কৰি উলিয়াইছে। বৰচাপৰি বৰ প্ৰাথমিক। সুন্দৰভাৱে তেখেতসকলে তৈয়াৰ কৰিছে আৰু এইভাগ তৈয়াৰ কৰিবলৈ তেখেতসকলে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে। এই সুযোগতে আমি সেইসকললৈ আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, যিসকলে অশেষ কষ্টৰে এই সুন্দৰ শিবিৰভাগ ৰাইজৰ সেৱাৰ্থে আগবঢ়াইছে। আমি আশা ৰাখিছোঁ এই 4 দিনত বিভিন্ন জিলাৰ পৰা অহা ভকতসকলে ইয়াত এটা সুন্দৰ ভকতীয়া পৰিৱেশ উপভোগ কৰিবলৈ পাব বুলি আমি আশা ৰাখিছোঁ। জয়গুৰু শংকৰ কৃষ্ণ।